মঙ্গলবাৰে ইভেকশ্যন কৰিলে ভেলুৱেশ্যন এটা নোটিছ দিছিলে সেই নোটিছত যিটো ভেলু লিখিছিলে একেবাৰে কম 25 তাৰিখে আমি চিফ ছেক্ৰেটাৰী অফিচত আপিল এখন কৰিছোঁ যে আমাৰ যিখিনি আপোনালোকে ভেলু দিছে এই ভেলু লৈ আমি সন্তুষ্ট নহয় 10,08,000 টকা বিঘা প্ৰতি আমাক যিটো ভেলু দিছে আৰু ঘৰ বাৰীৰ ভেলু একেবাৰে কম দিছে গছ গছনি কোনো ধৰণৰ মূল্য দিয়া নাছিলে তাৰ কাৰণে আমি আপিল কৰিছোঁ মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিছেটেলমেণ্টটো দিলে হ'ল কিন্তু এই চিৰিয়াকোটা অঞ্চলতে দিব আপুনি আমাৰ CM ছাৰ আপুনি আমাৰ ৰাজ্যৰ মুৰব্বী আপুনি যদি আমাক দয়া নকৰে মানে মামা আমি আৰু ক'ত গৈ আমি ন্যায় পাম মামা আজি আমাৰ লগত যেটো অন্যায় কৰা হল এইটো অন্যায় যাতে আৰু দ্বিতীয়বাৰ কাৰো লগত কৰা নহয় কাৰণ আমাক কোনো ধৰণৰ ৰিছেটেলমেণ্ট দিয়া নাই ক্ষতিপূৰণ দিয়া নাই আপিল চলি আছে আপিলৰ সিদ্ধান্ত হোৱাৰ পিছতহে আমি মানে ইয়াৰ পৰা যাবলৈ বাধ্য কিন্তু এতিয়াও আমাৰ কোনো ধৰণৰ মানে সিদ্ধান্তই হোৱা নাই আজি আমাক টাইম নিদিয়াকৈ আমাক ভাঙি দিলে আমি বহুত আবেগিক হৈ পৰিছোঁ মামা এই প্ৰখণ্ড হিতৰ মাজত আজি আমাৰ যিজন ককা যাৰ বয়স 100+ হৈ গৈছে ইতিমধ্যে তেওঁ অসুস্থ হৈ পৰিছে এনেকুৱা বহুতো স্কুলীয়া ল'ৰা ছোৱালী যিবিলাক HSLC ফাইনেল দিব এই বছৰত প্লাছ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব এই ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাত যথেষ্ট অসুবিধা হৈছে আৰু আটাইতকৈ বেছি অসুবিধা হৈছে ঘৰ দুৱাৰ ভাঙি দিয়াৰ কাৰণে আমাৰ যিবিলাক আচবাব এই যে বস্তু বাহিনীবিলাক আপোনালোকে দেখাব বস্তু বাহিনীবিলাক আমি ক'ত ৰাখিম আমাৰ ঠাই নাই এই ল'ৰা ছোৱালীবিলাক লৈ আমি ক'ত থাকিম এনেকুৱা হৈছে আমি নিৰুপায় হৈ গৈছোঁ ছাৰ আপুনি দয়া কৰি আমাৰ এই সমস্যাটো আপুনি অতি সোনকালে আমাৰ ধুবুৰী জিলা প্ৰশাসনক কৈ আমাৰ সমস্যাটো সমাধান কৰি দিব আমি এইটো কাতৰভাৱে দুখন হাত জোৰ কৰি কাতৰভাৱে CM ছাৰ আপোনাৰ ওচৰত অনুৰোধ জনাই কৈছোঁ আমাৰ চিৰিয়াকোটা পাৰ্ট 1 পৰাই আমাক যাতে মাটি দিয়া হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত